গুড মৰ্নিং সকলোকে স্কুললৈ ওলাইছো দেই আজি মানে কি হ'ল স্কুললৈ যামকে এই কিবা এটা ভাবি থাকিলো নহয় ইবাৰহে সাৰ পাওঁ সিবাৰহে সাৰ পাওঁ তাৰপিছতে ৰাতিপুৱা উঠাটো অকণমান দেৰি হৈ গ'ল এতিয়া একদম দৌৰি মুঠতে এনেকুৱাই হয় কেনিবা যাম বুলি ক'লে আগতে সৰুতে যেনেকুৱা হয় মানে আজি মোৰ সেই অৱস্থাটো একদম একেটাই হ'ল মুনুৱে এয়া চাহ দি থৈ গৈছে চাহকাপ খাবলৈ মানে সময় নাইকিয়া নিচিনা হৈছে কাপোৰ কানিকেইটা কালিয়ে ঠিক কৰি থৈছো তথাপিতো মানে পিন্ধোতে এখন সময় হৈ গৈছেগে গৈ থাকো দেই আহি পেলাই লগ পাম মোৰে অকল মানে এনেকুৱা হোৱা নাই আমাৰ এওঁ দৌৰিকে সেই বহীখিনি সোমোৱাইছেগে টুল বক্সত মুনুৱে লৰালৰিকে টিফিন বনাইছে টুল বক্সত গৈ পেলাই বহীখিনি সোমোৱাই দিয়াছো নহ'লে এইকেইটা মেলি দিবা দেই মই নোৱাৰো আৰু মোৰ সময় নাই বাই 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 দেই একদম চবৰে আজৰি নাইকিয়া হৈ গৈছেগে চাবি কাপ লাগি আছে নেকি পঢ়া শুনা মানে হেৰি হলকে সেই তেনেকুৱা হ'ল ৰাতিপুৱা সাৰ পাইছো দেৰি হৈ গৈছেগে এওঁক মই কৈ থৈছিলো বোলো সোনকালে তুলি দিবা দেই তেওঁহে মোক এইবোৰ বেছি দেৰি কৰোঁ হ'লে সঁচাকে তেওঁ মানুহৰ ওপৰত ভৰসা কৰিব নাপায় ভৰসা কৰি পিনে মই আজি এনেকুৱা হ'ল সেইটো বেগতহে ভৰাব সেইটো বেগতে বন্ধ পায় আজিৰ পৰা ষ্টাৰ্ট থেংক ইউ মামা সময় মানে খোৱা বোৱা কৰিবা আকৌ সেইটোহে পাহৰি থাকিলে মানে হ'ল আকৌ মোৰ গেটখন খুলি দিয়া যোৱা মোৰ লগত চব ব্যস্ত খোপাটো বান্ধিলে যে হেলমেটটো পিন্ধিবলৈ ইমান দিগদাৰ হৈ যায় কৃষ্ণ প্ৰভু যোৱাত দিয়ালে দেই যোৱা হেপী বাৰ্থডে থেংক ইউ বাই বাই এই যে কণমানিটো তাৰ বয়স এতিয়া বৰ্তমান 8 মাহ হৈছে দেই মাকৰ লগত সদায় এনেকৈ স্কুললৈ আহে ইমান কষ্ট পায় ল'ৰাটোৱে তাতে কিমান গৰম অকণমান মই লৈ দিছোঁ আৰু ব্ৰেক টাইমত গৰম বন্ধ এটা মাহ গ'ল এটা মাহত এইটো মাহত থাকে 31 দিন আৰু 31 দিনত মোক ঠগি থকা ছোৱালীকেইজনী এইকেইজনী আৰু দুজনী আছে ইহঁতকেইজনীটো পাহৰিলে নালাগে গাৰ্গী এই মাত্ৰ এইফালে পাৰ হৈ গৈছে হাই হেনো হেল্ল' বোলে এনেকৈ কথা কৈছে কিমান মৰম দেখিছে কিমান দিন নাই দেখা মোৰ ভিডিঅ'ত তোমালোকক মানুহে হয় নাই কেতিয়াকৈ যাবা অকণমান ঠাণ্ডা হওক বহুত বেছি গৰম ন চবৰে পঢ়া শুনা কেনেকুৱা চলিছে মেইন কথা সেইটোহে আকৌ পঢ়া শুনা ভালকৈ চলিব লাগিব মোৰ ষ্টুডেণ্ট আছিলে আগতে আমাৰ ঘৰত থাকে গৈছে আৰু মই আহিলোঁ নঙলামৰ ঘাটলৈ এইখন মাংস দোকান কোনখন এইখন কোনখন বুলি কৈছে এইখন মাংস নিবলৈ আহিলোঁ মানে আমাৰ এখেতৰ আজি বাৰ্থডে বাৰ্থডে নেকি হেপী বাৰ্থডে কৈ দিম শুনিছা নহয় তুমি ভিডিঅ'টো চালে মানে আৰু থেংক ইউ কৈ দিবা অঁ ভাইটি কি খবৰ আহা খাই আছা নি খাই লোৱা খাই আছে ভাইটিটোৱে ইমান ধুনীয়া ধুনীয়া চেংমৰা চাওক ইয়াৰ দোকানলৈ আহিলে মানে এনেকুৱা ঘৰুৱা শাক পাচলি পাই যাওঁ আকৌ এইখিনি ল'ব লাগিব বেগ এটা লাগিব হেপী বাৰ্থডে থেংক ইউ পুনৰ বাৰ্থডে আজি আকৌ ৰাতি 12মান বজাত তাইলৈ মেছেজ কৰিছোঁ নহয় নিমি বেক হাউচলৈ আজি পুনৰবাৰ আহিলোঁ দেই আমাৰ এখেতৰ কাৰণে এটা জন্মদিনৰ কেক নিবলৈ 12টা বজাত মেছেজ কৰিছোঁ মানে কি আকৌ কেকৰ কথা পাহৰি থাকিলোঁ নহয় তেওঁক শুভেচ্ছা দিলোঁ ফেচবুকত লিখিলোঁ হোৱাটছএপত দিলোঁ কিন্তু মানে এই কেক যে দিব লাগে কথাটো একদম মানে মাইণ্ডৰ পৰা হেৰাই গ'ল পটকৈ মনলৈ আহিছে বোলো এওঁৰ কাৰণে কেকটো নাই দিয়া নহয় তো এতিয়া মানে সেই নঙলামৰ ঘাটত বজাৰ কৰিবলৈ গ'লোঁ দেখিছে না শাক পাচলি কেনেকুৱাকৈ আনো তাতে এনেকুৱাকৈ বজাৰ কৰি আনো দেখিছে স্কুটি লৈ গৈ মতা মানুহ মাইকী মানুহৰ সেইকাৰণে কওঁ আজিৰ দিনত কিহৰ পাৰ্থক্য ন সেইজনী কেক লৈ ওলাই আহিছে ঘৰত যেতিয়া সোমাম মানে আকৌ বজাৰ কৰিবলৈ ওলাই আহিবলৈ একদম মন নাযায় সেইকাৰণে যিমানখিনি পাৰোঁ বজাৰ চজাৰ চব একেলগতে কৰি কেকটো একদম বাহিৰে বাহিৰে লৈ লৈছোঁ এনেকৈ লগে লগে ফ্ৰিজত সোমাব লাগিব যিহে গৰম অহোন হয়নে আইতা আহিলে তুমি কি কৰিছিলা কলিজা কি কৰিছিলা তোমাক মাৰিছিলে নেকি নাই মৰা চবে মৰম কৰিছিলে নে মোক এনেকৈ দি খোৱা এনেকৈ মই গা পা ধুই লওঁ অঁ সেনেকৈ ছোৱালী ডাঙৰ হৈছে আলহী আহিছে চব দিবলৈ লাগে আমাৰ ঘৰত যে প্ৰতিদিনাই কোনোবা এজন নহয় এজন অতিথি থাকে এতিয়া আহিছে 3জন অতিথি ভাল লাগে প্ৰতিদিনাই অতিথি এজোৰা থাকিব লাগে ন মুনুমা নমুকৈ দিবা কৃষ্ণ কৰিব লাগিব কিন্তু ভালকৈ
আমাৰ ছোৱালী ডাঙৰ হৈছে আৰু দেখিছে নাই চব দিব এইখিনি নহয় নহয় সেইফালে দিয়াগৈ আকৌ সেই ওচৰ ফালে দিয়াগৈ যা এইফালে যা যোৱা পৰিব দিয়া এইখিনিতে দিয়া এইখিনিতে দিয়া যোৱা হাতত দিবলৈ গৈছে নমুকৈ দিয়া শুন নমুকা কৃষ্ণ দেই লাল চাহ হ'লে বোলে চেনি নাখায় চেনি নিদিয়াকৈ চাহ দিবলৈ লৈছে কেইটামান বাদাম হ'লে মানে ইমান ভাল লাগে ন লাল চাহখন খাই পিনে মানে নিমখীয়া কিবা এটা হ'ব লাগে আৰু অ' কি হ'ল দেহা তুমি চফ দিলা মেগী খাবা এতিয়া মেগী খাবা ৰ'বা দিম দেই অকণমান ৰ'বা কলিতা কৃষ্ণ প্ৰভু কোৱা কিবা কৰিবা প্ৰভু দৌদৌ আজি জন্মদিন আমাৰ দৌদৌক চব ভালকৈ দিবা ভালকে ৰাখিবা কৃষ্ণ প্ৰভু ইয়াত বুজি দিয়া আজি কিছুদিনৰ আগতে থাপনাখনৰ এটা ভিডিঅ' দিছিলোঁ শুদ্ধ চিত্তে প্ৰাৰ্থনা কৰিব আপোনাৰ মনোকামনা পূৰ্ণ হ'ব বুলি তেতিয়া বহুজনে কৈছিলে যে ইয়াত একো দেৱ দেৱী ফটো নাই আপোনালোকে মানে এইটো কি নামঘৰ কৃষ্ণগুৰু ধৰ্মৰ নেকি কোনোটো ধৰ্মক মই নিন্দা নকৰোঁ যে যেনেকৈ পালন কৰিছে তেওঁলোক তেনেকৈ সুখী হৈছে মাত্ৰ আপোনালোকক জ্ঞাতাৰ্থে জনাইছোঁ যে আমি কৃষ্ণগুৰু ভকত নহয় দেই দেখিছেনে শাক আনিবলৈ গৈছিলে বোলে বাৰীলৈ লুটি খাই পৰিলে সেইকাৰণে দেউতাকে আনি দিয়ে হাতত ক'ত নে বেলেগ একো যে নহ'ল ভগা চিলা কোলা পৰিলে এনেও মোৰতো দুখ পালে অলপতে কোলা পৰে আজি কাৰেণ্টটো নাই কি হৈছে ক'ব নোৱাৰো দেই পাকঘৰত সোমালো দেখিছেনে এইবোৰ আন্ধাৰ মুন্ধাৰ ৰন্ধা পঢ়া আৰম্ভ কৰি দিয় উঠিয়াতো ইমান গৰমত মোজাটো তুমি খুলি দিয়াচোন কিমান ভাল পাবা কি কৰি আছা অকল চেংনাঙৰ লগত গোটেইকেইটা দদায়েক বাপেক গাড়ীখনৰ মানে হে খাওঁ দেই মুৰ্গী মাংস ৰান্ধি আছোঁ এইফালে বনাম অকণমান জোল পানী গৰম কৰিছোঁ আৰু এইটো চাইডে ড্ৰাই বনাই আছোঁ অকণমান হাৰ্ডি মুৰ্গী বেছিকৈ থকা আছে সেইখিনি এনেকৈ ড্ৰাই কৰিছোঁ দদায়েকক টানিছে এবাৰ এইবোৰে খেল হৈছে ন কাৰেণ্টটো নাই দেখিছা নাই শুন তুমি ইফাল সিফাল কৰি পিছা ৱাই এখন বৰ বেলেগ গাড়ী হেৰো আৰু এইফালে আমাৰ এখেতৰ কাৰণে এটা কেক শুনি আনিছিলোঁ যে কেকটো কটোৱাওঁ জন্মদিন বুলি কোনোবাই মই সেইদিনাখনো কৈছোঁ ভাবিব পাৰে কিনো আৰু এইবিলাক কিন্তু সকলোৱে আচলতে হেৰিবিলাক কি কয় সুখৰ সংজ্ঞাবিলাক বেলেগ বেলেগ ন আমি এনেকৈয়ে সুখ পাওঁ আমি এনেকৈয়ে ভাল পাওঁ গতিকে নিজৰ লাইফ নিজৰ কথা আমাৰ জীৱনটো আমাৰ কথা নে কি তিলুচ দাদা অঁ দদৌ দদৌ বনাইছোঁ দদৌ মতা গৈ যা দদৌ কেক কাটিবা আহা কোৱা আয়ো মাতিছে কেক কাটিবা আহা চোলা এটা পিন্ধি আহা আকৌ গেঞ্জি পিন্ধি আহিছে তুমি ৰ'বা দদৌ আহি লওক দদৌৰ লগত কাটিবা দেই আমি আছোৱে বুলি হয় দে কেক কটোৱা বুলি এজনীয়ে থবয়ে দিয়া দদৌক দি দিয়া দদৌক দি দিয়া দদৌ তোমাৰ হেপী বাৰ্থডে মামানো এখন বেছি এইফালে চপাই দিলা নি অকণমান এইফালে দিয়া পোহৰটো সেইফালে আছে ধৰাচোন ধৰা সিফালে দিয়া এনেকৈ কৈ এইফালৰ পৰা মানে আজি কাৰেণ্ট নাই যে আমি আৰু জাহা তাহা যেনি তেনি পোনাই আছোঁ ধম দিছোঁ ৰুমলৈ যা বুলি ভাগিব শুন সিফালে নুমুৱাই ৰ'বা আকৌ নহয় এইফালে আহা তুমি এইফালে আহা আমি পোহৰ বিচাৰি গৈ গৈছোঁ বাবলু নাই আহা ৰ'বা কলৈ গ'ল জানো ৰ'বা বাবলু আহিলা সেইটো তাইহে আধাখৰীয়াকে কয় হেপী টু ইউ বুলি কেক খুৱাই ঠাণ্ডা দদৌক অকণমান খুৱাই দিয়া শুন দদৌ অকণমান খুৱাই দিয়া এইটো ধৰি থাকাচোন আমাৰ এইফালে এজন কেমেৰামেন দেই দেখুৱাই থৈ গৈছোঁ আৰু ধৰা
দুইটা কম কাক তুমি খুৱাবলৈ বিচাৰি আছা দিয়া কাটো কম মই লৈছিলোঁ কেকটো কাটোতে কেলে দেৰি হ'ল গম পাইছানে মানে কি হ'ল তুমি খুৱাবা কম কমকে কমকে অকণমান এখন দি দিয়া আৰু দি দিয়া কি কৈছিলো মানে কেক কাটোতে এনে দেৰি হ'ল কোনটো আজি বিশেষ কামত নাজিৰালৈ যাব লগা হ'ল সেইকাৰণে মানে আমি ৰৈ থাকোঁতে দিয়া আমাক একদম মজাকে এনেকে টিককে ফটো আহি আছে ফটো ফটো কাটি আছে ভিডিঅ' কৰি থাকোঁতে হ'ব হ'ব নি এইখন কেমেৰা ধৰি লওঁ হ'ল চাগে বাবুলে গিফ্ট আনি থৈছিলে বোলে পাহৰিলে বুলিছে দিবলৈ আনিবলৈ গৈছে খৰ ধৰকে শুন মানুহ দাইদাৰ লগত যোৱা দি দিয়া গৈ যোৱা ৰৈ আছে আকৌ ৰৈ আছে মই ফটো দি দিছো দিয়া ফটো দি দিছো দেই এফালে চাই দিয়া শুন ধুনীয়া ধুনীয়া মজা মজা তাক কেনিবা চাই কেলে জানো ফটো তুলিলে মানে কা বাৰ্থডে দে হা তোৰো বাৰ্থডে কলিজা সঁচাকে আমাৰ মুনুৱা কৈছে আন্ধাৰা কাৰেমৰাহে এনেকুৱাই হৈছে মানে চাইছিলো ইমান আন্ধাৰো লৈ যোৱা শুকানকে বনোৱা মুৰ্গী মাংস কেনেকুৱা মজা লাগে ন ব্ৰইলাৰ নহয় আকৌ দেই মুৰ্গীটো মুৰ্গীয়া মানে তাৰপিছত এইফালে জোল বনাই আছো মানে হ'লেই আৰু ভাতখিনি এইখিনি নিয়ক তাৰপিছতে জোল বাহো মেলো দিওঁ গৰম বহুত বেছি লাগিছে বিশেষকৈ কাৰেণ্টটো নাই বুলি কৈছিলো যে জোল বনাইছো এনেকৈ কেনেকুৱা হৈছে এইটো ক'লেই হ'ল আৰু খালি ন মুনু মজা আমাৰ এজন কেনি গ'ল আকৌ এজন হয় নাই যে অকমান ট্ৰেইনখন লেট হোৱা ন দুমহলীয়া চকীত উঠিলা দুমহলীয়া চকী ন এখন তাত বহি ভাল লাগে নে শুন নিমখ লাগে ঈশ্বৰ নিমখ লাগে টেঙা লোৱা জলকীয়া লোৱা নিমখ লোৱা ভাত ধুনীয়াকে খাই দিয়া এতিয়া এনেকে ভাল লাগে ন তেতিয়া শুনিবলৈ ভাল এতিয়া বহুত কথা যে অশুদ্ধকে কয় নাই আমি শুধৰাই নিদিওঁ সেইদিনাখন কি কৈছে জানানে তিলিছ দাদা মোৰ ইমান বোলো মনটো বেয়া লাগিছে এই যে কেতিয়াবা এতিয়া সম্পূৰ্ণকে কথাবোৰ ক'বগে আই তেতিয়া যে আমি এই কথাবোৰ শুনিবলৈ নাপাম বোলো ইমান মনটো বেয়া লাগিছে এনেকে কৈছে আকৌ বাৰু তেতিয়াহ'লে আজি বাৰ্থডে স্পেচিয়েল বুলি এনেকৈ আমি ভিডিঅ'টো সামৰণি মাৰিলোঁ আপোনালোকে বেলেগ একো কৰিব নালাগে মাত্ৰ অকণমান আশীৰ্বাদ দি যাব মানুহজন যাতে ভালে কুশলে থাকে কাৰণ ঘৰৰ মুখিয়ালজন ভালে কুশলে থাকিলে আমি সকলোৰে ভাল আৰু তেতিয়া আমি সকলোৱে ভালে কুশলে থাকিম সকলোৱে বাই বাই কৈ দিয়া আৰু দেই বাই বাই